ঋতুস্ৰাৱৰ সময়ত তলপেটৰ যন্ত্ৰণা উপশমৰ বাবে ধনুৰাসন কৰক। ঋতুস্ৰাৱৰ সময়ত প্ৰায়ভাগ মহিলাৰ ক্ষেত্ৰতে পেটৰ বিষ, যন্ত্ৰণাত ভোগা দেখা যায়। বহুতৰে বাবে এই সমস্যাটো এটা যন্ত্ৰণাদায়ক তথা কষ্টকৰ সমস্যা। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন উপায় লয় যদিও সুফল নাপায়। মহিলাসকলে মাহেকীয়াৰ সময়ত হোৱা তলপেটৰ বিষ নিৰাময়ৰ বাবে যোগাসন কৰিব পাৰে। নিয়মিতভাৱে ধনুৰাসন কৰাৰ অভ্যাস কৰিলে এই ধৰণৰ সমস্যা ক্ষিপ্ৰতাৰে নিৰ্মূল হয়। নিয়মিতভাৱে ধনুৰাসন কৰিলে শৰীৰৰ অংগ প্ৰত্যংগৰ তেজ চলাচল উন্নত হয়। শৰীৰ সুঠাম হোৱাৰ লগতে হজম শক্তি ভালে ৰখাটো এই আসন অতি উত্তম। গেছ, কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে এই আসন কৰি উপকাৰ পাব পাৰে। আনহাতে মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষৰ পৰা মুক্তি পাবলৈ এই আসন কৰক। কিদৰে কৰিব? ধনুৰাসন। এই আসন কৰিবলৈ হ'লে প্ৰথমে মাটিত পাটি এখন পাৰি আপুনি তলমুৱাকৈ শুই লওক। তাৰ পাছত লাহে লাহে ভৰি দুখন ওপৰলৈ দাঙি ধৰক। সমান্তৰালভাৱে হাত দুখনো পিঠিৰ ফালে নি ভৰি দুখনক গৰুহাত ধৰি হাত আৰু ভৰি সমানে যিমান ওপৰলৈ তুলি নিব পাৰে নিব। এনে অৱস্থাত আপোনাৰ শৰীৰটো দেখাত ধনু এখনৰ দৰে যাতে হয় সেয়া লক্ষ্য কৰিব। এইদৰে কিছু সময় ৰৈ তাৰ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব।